লখিমপুৰৰ বগীনদীত কুখ্যাত গৰু চোৰ বাবুল আলীসহ গ্ৰেপ্তাৰ 3 গৰু চোৰ। বগীনদী আৰক্ষীৰ অভিযানত কালি পুৱতি নিশা বগীনদীত AS07 BC 6690 নম্বৰৰ বলেৰো গাড়ীত 4টা চুৰি গৰুসহ গ্ৰেপ্তাৰ কৰে 2জন গৰু চোৰক। আৰক্ষীৰ জালত পৰা গৰু চোৰ দুটা বগীনদী শিঙিদলনিৰ মুকিম আলী আৰু বগীনদী PGR কেম্পৰ মুফিজ আলী। কালি নিশা পুনৰ অভিযান চলাই লখিমপুৰৰ খেলমাটি আৰক্ষী থানাৰ বৰচাপৰিৰ পৰা গ্ৰেপ্তাৰ কৰে গৰু চুৰি চক্ৰৰ মূল খলনায়ক বাবুল আলীক। বগীনদীৰ বিখ্যাত অপৰাধী বাচ্চা খাদীৰ ভাতৃ বাবুল আলীয়ে নিজৰ জ্যেষ্ঠ ভাতৃৰ লগতে অন্য কেইবাজনো বিখ্যাত গৰু চোৰৰ সহায়ত জিলাখনত গৰু চুৰ কৰি সন্ত্ৰাস চলাই আহিছিল। আৰক্ষীৰ এই অভিযানক লৈ সন্তুষ্ট স্থানীয় কৃষক ৰাইজে স্বস্তিৰ নিশ্বাস লৈছে যদিও অঞ্চলটোত দীৰ্ঘদিন ধৰি গৰু চুৰিৰে সন্ত্ৰাস চলোৱা কুখ্যাত গৰু চোৰ দলটোৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব। স্পেচিয়েল ৰিপৰ্ট অসম নিউজ। আছে ছাৰক অনুৰোধ জনাইছোঁ এইকেইটাও ধৰিব লাগে আৰু কেইবাজনো আছে ন? নাম এনে গম পায় নেকি? নাম কেইটা নাজানো নহয়, কিন্তু থাকাটো আছে আৰু চোৰ আছে ন? কি বলদ গৰু? বলদ গৰু। ক'ত কেনেকৈ গম পালে? ঘৰত ৰাতি 12টালৈকে আছিলে গৰুটো, 12টাৰ পিছত গৰু নাই। ৰাতিপুৱা থানাত আহিলোঁ এজাহাৰ দিবলৈ, তেতিয়া ছাৰবিলাক কৈছে চাচোন গৰু এইকেইটা নেকি, তেতিয়া চাইছোঁ এইকেইটাই আমাৰ গৰু। কোনে আনিলে চোৰকেইটা? কি চোৰকেইটা? একটা বাবুল আলী, ভয়ংকৰ চোৰ এইটো। একটা কি যে নাম মহিদুল, একটা মকিবুল, একটা আমির হোসেন। আমির হোসেন 4জনক আৰক্ষীয়ে ধৰিলে আৰু কেইটামান আছে, এইকেইটাও ধৰিব লাগে ছাৰ। আৰু চোৰ আছে? আছে, ছাৰক অনুৰোধ জনাইছোঁ। বহুত দিনৰ পৰা চুৰ কৰি আছিলে নি? বহুত মানুহৰ গৰু হেৰাইছিলে, হাজাৰ বিজাৰ গৰু হেৰালে। ইয়াতে গাড়ীত উঠাই লৈ যায় ন? গাড়ীত উঠাই লৈ যায়। কি গাড়ী? বলেৰো। আজি বগীনদী আৰক্ষীয়ে ধৰিলে। আৰু চোৰ যে আছে আপোনালোকৰ বগীনদী অঞ্চলৰে নে? এই অঞ্চলতে আছে। আৰু গধূলি সময়ত বান্ধি ৰাখিছিলোঁ গোহালিৰ পৰা। ৰাতিপুৱা উঠি পিনে আমি গৰুটো পোৱা নাই, ৰাতিপুৱা থানাত আহিলোঁ, আহি পিনে গৰুটো ইয়াতে। কোনে নিছে গৰুটো? চোৰে। ক'ৰ চোৰকেইটা? ক'ৰ চোৰকেইটা? ইয়াৰে বাবুল বুলি ক'লে। আৰু এটা নাম মহিদুলৰ ঘৰ ক'ত? বাবুলৰ ঘৰ? বাবুলৰ ঘৰ হিন্দুদুল। আপোনাৰ কেইটা গৰু আছিলে? দুটা। কি গৰু? বলদ গৰু। এতিয়া আৰক্ষীয়ে ধৰিলে ন? চোৰকেইটাক ধৰিলে?